সো হেল্ল' এভৰিৱান যিসকলে এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা সো তোমালোকৰ ফাইনেল এক্সাম যেহেতু আহি গৈছে সো এই কাৰণে এই ভিডিঅ'টোত আমি এছামিছৰ সিলেবাস আমি ডিসকাশন কৰিম আমি অৰ্থাৎ মানে এছামিছত কোনটো মানে কিহৰ পৰা কিমান মাৰ্কস আহিব প্ৰছৰ পৰা কিমান মাৰ্কস আহিব শৰ্ট ষ্টৰীৰ পৰা কিমান মাৰ্কস আহিব পোয়েট্ৰিৰ পৰা কিমান মাৰ্কস আহিব সো এইখিনি গুটিখিনি আমি আলোচনা কৰিম প্ৰথমতে গম পাই লোৱা যে তোমালোকৰ যেটো ফাইনেল এক্সাম 3 আৱাৰ্স মানে 3 ঘণ্টাৰ হয় তাৰ পিছত মাৰ্কস 100 থাকে এতিয়া কথাটো হ'ল কোনটো কিহৰ পৰা কিমান মাৰ্কস আহিব সো প্ৰথম কথাটো হ'ল প্ৰছৰ পৰা তোমালোকৰ 40 মাৰ্কস আহিব ঠিক আছে তাৰ পিছত শৰ্ট ষ্টৰী তাৰ পিছত ইয়াৰ পৰা 7 আহিব তাৰ পিছত পোয়েট্ৰি বিলাক যে আছে ইহতৰ পৰা 25 আহিব ড্ৰামা 18 আহিব তাৰ পিছত কম্পোজিশন গ্ৰামাৰৰ পৰা 10 আহিব টোটাল আমাৰ 100 হৈ গল সো তাৰ পিছত দেখাই দি আছো লাগিলে তলত চাই লোৱা তোমালোকৰ গদ্য যে আছে নিৰ্বাচিত গদ্য 40 মাৰ্কস আহিব সো এইবিলাক চেপ্টাৰৰ পৰা ধনৰ ব্যৱহাৰ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ গৌৰৱ কিতাপৰ কথা গিবন ক্ৰেভিঞ্জৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা অনুষ্ঠান অসমৰ পুৰণি খেল ধেমালি এভাৰেষ্টৰ সপোন আৰু বিবেচিকা সো এইবিলাক চেপ্টাৰৰ পৰা তোমালোকৰ 40 মাৰ্কস টোটাল 40 মাৰ্কস আহিব ফাইনালত ঠিক আছে সো এইটো প্যাটাৰ্নতে কোৱেশ্চন আহিব তাৰ পিছত তোমালোকৰ যেটো ছুটি গল্প আছে ছুটি গল্প সো ইয়াৰ পৰা কিন্তু 7 মাৰ্কস আহিব এটা চেপ্টাৰৰ পৰা সৈয়দ আব্দুল মালিক সো বি আৰ প্ৰেজেন্ট সো এইটো চেপ্টাৰ ভেৰি ইম্পৰ্টেন্ট হয় আমাৰ বাবে কিহৰ কাৰণে এটা চেপ্টাৰৰ পৰা কিন্তু আমাৰ তোমালোকৰ 7 মাৰ্কস আহিব সো এই চেপ্টাৰটো তোমালোকে কমপ্লিট কৰি লোৱা এতিয়াই কাৰণ এইটোৰ পৰা কিন্তু বেছি মাৰ্ক আহিব ঠিক আছে সো এই কাৰণ বি আৰ প্ৰেজেন্ট চেপ্টাৰটো আমাৰ খুব ইম্পৰ্টেন্ট তাৰ পিছত নিৰ্বাচিত কবিতা সো কবিতাৰ পৰা 25 মাৰ্কস আহিব ঠিক আছে সো ৰাৱণক বিভীষণৰ খোজ উপদেশ বৰগীত তাৰ পিছত ধনবৰৰ ৰতনী বনকুৱাৰী লাচিত ফুকন ৰাজপথ এখন চিঠি সো এইখিনিৰ পৰা তোমালোকৰ 25 মাৰ্কস আহিব সো টোটাল আমাৰ এইখিনিৰ পৰা 25 মাৰ্কস আহিব তাৰ পিছত তোমালোকৰ যেটো নাটক আছে সো ইয়াৰ পৰা মাৰ্কস আহিব 18 মাৰ্কস টোটাল 18 মাৰ্কস আহিব কুহল কুৱৰ সো এইটো চেপ্টাৰ আমাৰ কাৰণে ইম্পৰ্টেন্ট সো তোমালোকে যদি অকল পাস কৰিব খোজা সো তোমালোকে এই নাটকটো কমপ্লিট কৰি লোৱা তাৰ পিছত যেটো ছুটি গল্প আছে বি আৰ প্ৰেজেন্ট এইটো চেপ্টাৰ তোমালোকে ভালকৈ কৰিলে তোমালোকে আৰামছে এক্সামত 30 মাৰ্কস পাই যাব আৰামছে সো এইখিনি পাস কৰিব খুজিলে একদম সহজ সো তাৰ পিছত চমু ৰচনা আৰু ব্যাকৰণ ইয়াৰ পৰা তোমালোকৰ 10 মাৰ্ক আহিব 10 মাৰ্কস সো এইখিনি তোমালোকৰ ফাইনালৰ প্যাটাৰ্ন সো ইয়াৰ মতে তোমাৰ পঢ়িলে তোমালোকৰ মানে 100 মাৰ্কস কমপ্লিট হৈ গল সো এছামিছত এনেকুৱা টাইপৰ কোৱেশ্চন আহিব তাৰ পিছত তোমালোকে যদি পাস কৰিব খোজা সো যিবিলাকত বেছি মাৰ্কস আছে সেইবিলাক তোমালোকে আগতে কমপ্লিট কৰি লোৱা আৰামছে তোমালোকে 30 মাৰ্কস 40 মাৰ্কস পাই যাবা আৰু যদি তোমালোকে ভাবিছা লেটাৰ মাৰ্কস লৈ আহিম তেনহলে গুটিখিনি পঢ়িব লাগিব ঠিক আছে এইখিনি আছিল ভিডিও ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং